বাইদেউ প্ৰগ্ৰেমটো কেনেকুৱা লাগিলে আজি সৰ্বপ্ৰথমে নমস্কাৰ জনাই মোৰ মণিৰাম ব্লগছলৈ স্বাগতম জনালোঁ আৰু আমি আহিলোঁ ইটাখুলি ব্লকলৈ। এইফালে আহিলে শ্যামল ছাৰ আৰু বৈশালী মেডাম। আমি আহিছোঁ তিনিচুকীয়া IDBI বেংকৰ তৰফৰ পৰা ইটাখুলি ব্লকলৈ আৰু আহিছে BM ছাৰ আৰু আমি আটাইকেইজন আহি পেলাই বৰ্তমান ইটাখুলি ব্লকত উপস্থিত হ'লোহি আৰু এতিয়া ভিতৰ চোৱা দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক কি হৈ আছে কি নাই হয় আৰু কি কাৰণে আহিছোঁ। তিনিচুকীয়া IDBI বেংকৰ আউটডোৰ প্ৰগ্ৰেম আছে একচুৱেলি এয়া ইটাখুলি ব্লকত। আজি এই সভাখনিত BPM জয়ন্ত ৰায়দেৱে প্ৰথমে আঁত ধৰি এই সভাখনিত তিনিচুকীয়া জিলাৰ DDC পবিত্ৰ কুমাৰ দাস লগতে মনজিত গগৈ অৰ্থাৎ DPM আৰু আছে তিনিচুকীয়াৰ IDBI ব্ৰাঞ্চ মেনেজাৰ অৰ্ণৱ চৌবাৰ্চা উপস্থিত আছে। ये पैसा जो बैंक में है ये पैसा हमारा पैसा नहीं है, बैंक हमारा नहीं है, पैसा पब्लिक का है, बैंक भी पब्लिक का है। IDBI बैंक बहुत पुराना बैंक है, देश में बहुत काम किया है। असम में पहले भी बैंक कमर्शियल बैंक ब्रांच आने से पहले बहुत सारा लोन, बहुत पहले कांग्रेस गवर्नमेंट ने बहुत सारा लोन दिया है रेलवे के लिए, ब्रिजेस के लिए, रोड्स के लिए, लेकिन उस समय बैंक अलग टाइप का बैंक था। अभी बैंक नॉर्मल बैंक हो गया, जैसे कस्टमर को साथ इंटरेक्शन करने वाला बैंक हो गया। और क्या होता है कि बैंक ऐसा होना चाहिए कि आप लोग आते समय बैंक में कंफर्टेबल हो जाए। এইফালে BM ছাৰ দুআষাৰ পাছতে আমাৰ তিনিচুকীয়া জিলাৰ DDC ছাৰক বৈশালী মেডামে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এইফালে DPM অৰ্থাৎ মনজিত গগৈ ছাৰকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আমাৰ BM ছাৰে। अपने आप को IDBI লগত আমাৰ সম্পৰ্কটো যোৱা 10 মাহৰ পৰাই ভাল হৈছে। আমাৰ জিলাখনত মুঠ 1,13,000 মহিলা আছে আত্মসহায়ক গোটত আৰু আত্মসহায়ক গোট 10,500টা আছে। ইয়াৰে 90% আত্মসহায়ক গোটৰ লোন চলি আছে আৰু বেংকৰ কথা যদি কওঁ কিমানটা বেংক আছে বা ব্ৰাঞ্চ আছে 100তকৈ অধিক বেংক ব্ৰাঞ্চ আছে। 10 মাহৰ আগত মই লগ পাইছিলোঁ, তেওঁলোকে কৈছিলে যে তেওঁলোকে গোটৰ মেম্বাৰক লোন দিব বিচাৰিছে, গোটক লোন দিব বিচাৰিছে। তেওঁলোকৰ ব্ৰাঞ্চত এটাও গোটৰ একাউণ্ট নাছিলে একচুৱেলি, টাউনৰ ওচৰৰ হয়, সেইবাবে তেওঁলোকক সহায় নাছিলে। এই সভাখনৰ জৰিয়তে SHG অৰ্থাৎ আত্মসহায়ক গোটৰ লোন প্ৰদান 8টাকৈ ব্যক্তিগত লোন প্ৰদান কৰা হ'ব আৰু এটা ষ্টেণ্ড আপ লোন প্ৰদান কৰা হ'ব। অন্যহাতে তিনিচুকীয়া IDBI বেংকৰ তৰফৰ পৰা ইটাখুলি ব্লকলৈ বুলি এটি ইলেক্ট্ৰনিক পানী ফিল্টাৰ প্ৰদান কৰা হৈছে। যদি কোনোবা গাহৰি পালন কৰিছে, মুৰ্গী পালন কৰিছে, আমাৰ পশু কিবা তেওঁ যাতে তেওঁ ভিজিট কৰি থাকে, কামখিনি ঠিকমতে কৰিছে নাই চোৱা চিতা কৰি থাকে। যদি কিবা প্ৰয়োজন হয় ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ লগত কনভাৰ্চেঞ্চ কৰিলে তেওঁলোকক যাতে সহায় কৰি দিয়ে। বুজি পাই এতিয়া সেইখিনি কেনেকৈ লিখিব লাগে, কেছ ফ্ল' ষ্টেটমেণ্ট, বেলেঞ্চ শ্বীট কেনেকৈ বনাব লাগে বা প্ৰফিট এণ্ড লছ ষ্টেটমেণ্ট কেনেকৈ বনাব লাগে বা কি ডকুমেণ্টছ কি ডাটাখিনি লিখিব লাগে, কেনেকৈ সুবিধা হ'ব CRTV বাইদেউ বা BDC বাইদেউসকলে এইখিনি শিকাই দিব লাগে। ঠিক আছে, বিশেষ নকওঁ, এইখিনিকে ক'লোঁ। এদিন আকৌ লগ পাম ভালকৈ, যোনসকলে আমাৰ নতুনকৈ লোন পাইছে। এদিন বহিম, তেওঁলোকৰ ঘৰত যাম, চাম তেওঁলোকক কি ব্যৱসায় কৰিছে আৰু সৰহকৈ পইচা দিব পৰা যায় নেকি আমি সেইটো ব্যৱস্থা কৰিম। ইয়াকে কৈ মই সামৰি লৈছোঁ। ধন্যবাদ। ইয়াৰ পাছতে আমাৰ IDBI বেংকৰ বৈশালী অকল IDBI থাকি যাব, বাকীখিনি কিবা আঁচনি সহায় পালে যে একাউণ্টত থাকিব, তেনেকুৱা নিচিনা আপোনালোকে ভাবিব পাৰে, তেনেকুৱা নিচিনা পৰিকল্পনা কৰিব পাৰে। এটা একাউণ্ট এটা বিজনেছ হ'লে কি হয়, মানুহৰ কিমান লাভ হৈছে লোকচান হৈছে সেই ৰেকৰ্ডটো থাকি যায়, হয় নাই? আমাৰ এটা অভ্যাস আছে, আমি লিখা মেলা নকৰোঁ। এটলিষ্ট এটা বস্তু কৰিব পাৰোঁ যে দোকান এখনত যদি আমি ইনভেষ্ট কৰিছোঁ, সেই একাউণ্টটো যদি ছেপাৰেটকৈ মেইনটেইন কৰোঁ, বছৰ শেষত আমাৰ কিমান লোন লৈছিলোঁ, লোন ঘূৰালোঁ, তেনেকৈ এটা হিচাপ ওলাই যায় যে লাভ কিমান হৈছে। সেইটো অলপ দৰকাৰী হয় আমাৰ কাৰণে। সেইটো কাৰণে আপোনালোকে
IDB যোগাযোগ কৰিব পাৰে, একাউণ্ট খুলিব পাৰে। যদি কাৰোবাৰ একাউণ্ট আছে অলৰেডি আকৌ বেলেগ এটা একাউণ্ট খুলিব পাৰে। সেইটো এটা কথা। আৰু যে সেই আঁচনিখন মোৰ নাই তেতিয়াহ'লে বেংকত গৈ পিনি এবাৰ সুধি আহিব, চাই দিব ক'ব। ये SLM में मेंबर के लिए कंपलसरी है गवर्नमेंट ऑफ इंडिया के नेशनल बहुत দৰকাৰী হয় এখন আমাৰ কাৰণে। কাৰণ কিবা কাৰণত যদি কোনোবাই দূৰৰ পৰা লোন লৈ কৈছে, যদি ঘূৰাব নোৱাৰে, মানুহগৰাকী ঢুকাই যোৱাৰ কাৰণে যদি ঘূৰাব নোৱাৰে, তেতিয়া এই আঁচনিখনে কামত দিব। অকল সেই বুলিও নহয়, সেই পৰিয়ালটোকো এটা ফাইনেন্সিয়েল যিটো এছিষ্টেঞ্চ, ছিকিউৰিটি এটা মানে আগবঢ়াব। এতিয়া আহিছোঁ লাইফ ইঞ্চুৰেঞ্চ, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ আঁচনিখনৰ বছৰীয়া যিটো প্ৰিমিয়াম আছিলে সেইটো 20 টকা আছিলে। লাইফ ইঞ্চুৰেঞ্চৰ কিমান বুলি কৈছিলোঁ মই? 436। সেইটো একেই, মে' মাহৰ লাষ্টত নহ'লে জুন মাহৰ ষ্টাৰ্টিঙত কাটে। সেইটো কাৰ আছে? কোনোবাই যদি ভাবিছে মোৰ নাই, তেতিয়াহ'লে আৰু যদি আপোনালোকৰ নতুন একাউণ্ট খুলিব লগা আছে, IDB লগত যোগাযোগ কৰি ল'ব। অন্যহাতেদি আজি সভাত উপস্থিত থকা DDC ছাৰ অৰ্থাৎ পবিত্ৰ কুমাৰ দাসদেৱৰ দুষাৰমান মন্তব্য শুনোৱা হওকচোন। আজি আমাৰ IDBI বেংকৰ আৰু বেংকৰ কৰ্মচাৰীসকল আৰু সহায়ক গোটৰ কৰিবলগীয়া কথা। গোটেই কথাখিনি আপোনালোকক ইতিমধ্যে আমাৰ গগৈ ডাঙৰে ইতিমধ্যে ক'লে কেনেকৈ লোনটো ল'ব লাগে, গোটেই কথাখিনি আপোনালোকক সবিশেষ কৈছে। আৰু আপোনালোকক সেইখিনি জানিবৰ কাৰণে আপোনালোকৰ কৃষি সচিব বা বেংক সচিব বা আদি কৰি চৰকাৰে সকলোখিনি সুবিধা দিছে, যাতে আমাৰ যিসকলে এতিয়া আমাৰ চৰকাৰী আঁচনিসমূহ বুজি পোৱা নাই তেখেতসকলক আমাৰ SLMৰ যোগেদি তেখেতসকলক সেই কথাখিনি বুজাই দিছে, যাতে গাঁৱৰ সেই মহিলাসকল সেই আঁচনিটোৰ বিষয়ে তেখেতসকলে মানে জানিব পাৰে। ইয়াৰ পিছতে DDC ছাৰৰ যোগেদি চেকসমূহ বিতৰণ কৰা হৈছিল। ओके थैंक यू वेरी मच। এইফালে চম্ভাবাদী বাইদেৱে দুষাৰমান কথা কৈ আছে, তাকে অকণমান দেখালোঁ। ইয়াৰ পিছতে আজি সভাখন ইমানতে মানে সামৰণি মৰা হৈছিল। ऑल द पीपल ओके जय आय अहोम जय अहोम। ইয়াৰ পিছতে আমাৰ BM ছাৰে নিজৰ হাতেৰে সকলো সদস্যকে লঘুৰ আহাৰ বিতৰণ কৰি আছে। আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিলোঁ। এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।